হেল্ল' বন্ধুসকল, আজি আমি গৈ আছোঁ এখন নতুন মোবাইল দোকানলৈ, যিখন অ'পেনিং কৰিব আজি, আৰু যাৰ লোকেশ্যন হ'ল দেৰগাঁও। মই লোকেশ্যনটো আপোনালোকক পাছত ক'ম, দোকানখন দেখুৱাৰ পাছত। আমি ওলাই গৈ আছোঁ বৰ্তমান, আৰু আমি টোটেল 5জন মানুহ গৈ আছোঁ। আৰু আমাৰ আগতো বহুত মানুহ গ'ল, যিহেতু আমাৰ গাঁৱৰে হয়, আমাৰ পৰিয়ালৰ এটা ভাইটিয়ে দোকানখন অ'পেনিং কৰিছে নতুনকৈ দেৰগাঁৱত। সেইকাৰণে আমাৰ গাঁৱৰ সকলোকে ইনভাইট কৰিছে। আজি যিহেতু অ'পেনিঙৰ দিন হয়, 10:30 বজাত পোৱাকৈ মাতিছিলে। আমি 10টামান বজাত ওলাই গৈছোঁ, এতিয়া বাজিছে 10টা, আৰু বহুত মানুহ গ'ল তালৈ, আৰু বহুত যাবলৈও আছে। আমি ওলাই আহিলোঁ, আমাৰ অকণমান লেটেই হ'ল অহা। আৰু মোৰ লগত আছে মোৰ দাদা, এজন ভাইটি, আৰু আমি 3জন লগৰ, টোটেল 5জন আমি মানুহ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে, ভিডিঅ'টো চাই ভাল পাব। আৰু আমি দোকানখন আপোনালোকক সম্পূৰ্ণ দোকানখনৰ সকলো দৃশ্য দেখাম, দোকানখন ক'ত আছে সকলো লোকেশ্যন দেখাম। আৰু এটা ভাল লাগিব বন্ধুসকল, আজি 2জন ইউটিউবাৰকো ইনভাইট কৰিছে দোকানখনলৈ, লেজি গাই আৰু টেঙা নিদিব, অৰ্থাৎ আমাৰ দয়া। সিহঁত দুজনকো আমি লগ কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ ইয়াৰ ঘৰৰ পৰা 7-8 কিলোমিটাৰমান হ'ব, বেছি দূৰ নহয়। আমি ওলাই আহি আছোঁ, এতিয়া বৰ্তমান হাইৱে পালোহি। আমি মৌবনা তিনিআলি হৈ ওলাই আহিছোঁ। সেই জেগাডোখৰ মৌবনা তিনিআলি বুলি কয়, য'ত আপোনালোকে নিশ্চয় আহিছে কলাক্ষেত্ৰ, যিখন সমন্বয় ক্ষেত্ৰ বুলিও কয়। এইখন আপোনালোকে নিশ্চয় আহিছে। আমি সমন্বয় ক্ষেত্ৰ পাৰ হৈ গৈছোঁ, অৰ্থাৎ কলাক্ষেত্ৰ আমি পাৰ হৈ যাম এতিয়া। কলাক্ষেত্ৰ পাৰ হৈ পেলাই যিটো তেল ডিপু আছে, আমি তেল ডিপুত তেল ভৰাম। আপোনালোকে নিশ্চয় কলাক্ষেত্ৰলৈ আহিছে। আজি কিবা এটা দিৱসো আছে, সতী সাধিনী দিৱস আছে চাগে, তাত সকলো আহিছে, সকলো ফালৰ পৰা মানুহ গোট খাইছে কলাক্ষেত্ৰত। এতিয়া আমি কলাক্ষেত্ৰ পাৰ হৈ আহিলোঁ বন্ধুসকল। ইয়াৰ পিছত আমাৰ কলাক্ষেত্ৰ পাৰ হৈ যিটো তেল ডিপু আছে, সেই তেল ডিপুটোত আমি তেল ভৰাম। যিহেতু তেল নাই গাড়ীত, সেইকাৰণে তেল ভৰাই ল'ব লাগিব। তেল ভৰোৱাৰ পিছত আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম। আৰু এইখন হৈ গ'ল কাজিৰঙা ইউনিভাৰ্চিটি, দেখিছে আপোনালোকে। ইয়াৰ ওচৰতে, অৰ্থাৎ কলাক্ষেত্ৰৰ ওচৰতে কাজিৰঙা ইউনিভাৰ্চিটিখন আছে, আপোনালোকে নিশ্চয় আহিছে। আৰু ইয়াতে তেল ডিপুটো আছে ছাইডত। এতিয়া আমি তেল ডিপুটোত তেল ভৰাই ল'ম। বৰ্তমান তেল ডিপুটোত সোমালোঁ, ইয়াত তেল ভৰাই ল'ম। তেল ভৰাই ল'লোঁ, তেল চেল ভৰাই পেলাই ধুনীয়াকৈ আকৌ আমি আগবাঢ়িছোঁ, কাৰণ আমি সোনকালে পাবগৈ লাগিব। সময়ো গৈ আছে, যিহেতু অতি সোনকালে দোকান অ'পেনিং কৰিব। বৰ্তমান পালোহি আমি অসম চৰকাৰে নতুনকৈ মুকলি কৰা লাচিত বৰফুকন পুলিচ একাডেমীৰ ওচৰত পালোহি আমি। এইখন চাওক, নতুনকৈ মুকলি কৰা লাচিত বৰফুকন পুলিচ একাডেমী। অলপ দিনৰ আগতে যিখন উদ্বোধন হৈ গৈছিলে, অ'পেনিং হৈছিলে অলপ দিনৰ আগতে, আৰু উদ্বোধন কৰিছিলে গৃহমন্ত্ৰী অমিত শ্বাহে। ফাইনেলি বন্ধুসকল পাই গ'লো এইখন দোকান, ডেক'ৰেশ্যন কৰি থৈছে ধুনীয়াকৈ। আৰু আমাৰ গাঁৱৰ কিছুমান মানুহ আছে আগতীয়াকৈ, যিহেতু আহিছিলে, লগৰ কিছুমানো আছে। ফাইনেলি নামিলোঁ আমি গাড়ীৰ পৰা, আৰু এতিয়া বৰ্তমান শ্বাটাৰখন বন্ধ কৰি থোৱা আছে। ইয়াৰ ভিতৰত মানে ডেক'ৰেশ্যনৰ কাম চলি আছে, প্ৰিপেৰেশ্যন কৰি আছে ডেক'ৰেশ্যনৰ কাৰণে, সেইকাৰণে শ্বাটাৰখন মৰা আছে। ভিতৰত আমাৰ ভাইটিহঁত আছে, আৰু আমাৰ গাঁৱৰ বহুত ডেকা ল'ৰা আছে। আৰু এবাৰ ধুনীয়াকৈ আপোনালোকক বাহিৰৰ পৰা দোকানখন দেখাই দিছোঁ। এখন চক বেনাৰ, এয়াৰ মোবাইল ষ্ট'ৰ। ইয়াত আপোনালোকে ছেকেণ্ড হেণ্ড মোবাইল পাব, আৰু এক্সচেঞ্জ কৰিব পাৰিব। এক্সচেঞ্জৰ ফেচিলিটিও আছে ইয়াত, আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব। আৰু ছেকেণ্ড হেণ্ড মোবাইল পাব আপোনালোকে মাত্ৰ 30,000 টকাৰ পৰা আৰম্ভ হ'ব। মই আপোনালোকক পাছত মোবাইলবোৰ দেখুৱাই দিম, আপোনালোকে লোকেশ্যনটো চাই লওক। এয়া একজেক্ট লোকেশ্যন দেৰগাঁও কাঞ্চা হোটেলৰ ছাইডতে আপোনালোকে পাব দোকানখন, নিয়েৰ লাহোটি ওচৰতে। আৰু এতিয়া ফাইনেলি দোকানখন চাই লওক, শ্বাটাৰ দাঙি দিয়া হ'ল, মানে সকলো কাম ভিতৰত সম্পূৰ্ণ হৈ গ'ল। আৰু কিছুমান কাম বাকী আছে ডেক'ৰেশ্যনৰ কাৰণে, আমি সেইখিনি কাম কৰি দিম বাকীখিনি। সেয়া চাওক ভিতৰতো, এয়াৰ মোবাইল ষ্ট'ৰ। এতিয়া সকলো মোবাইল চোৱাত ব্যস্ত, ইটোৰ পৰা সিটোলৈকে মোবাইল চোৱাত ব্যস্ত, সকলো গোটেইখিনিয়ে ভিতৰত সোমাই আছে, দেখিছে আপোনালোকে। এয়া লগৰখিনি গোটেইখিনি আমাৰ গাঁৱৰে হয় বন্ধুসকল। ইয়াত আপোনালোকে 30,000ৰ পৰা পাই যাব এণ্ড্ৰইড টু আইফোন, সকলো এভেইলেবল আছে। আপোনালোকে ছেকেণ্ড হেণ্ড মোবাইল ষ্ট'ৰ হয় যিহেতু এইখন, আপোনালোকে ছেকেণ্ড হেণ্ড অল মোবাইল পাই যাব, আইফোনো পাই যাব, এণ্ড্ৰইডো পাই যাব। আৰু ইয়াত ছেকেণ্ড হেণ্ড ফোনৰ লগতে আপোনালোকে নতুন যিখিনি কভাৰ আছে মোবাইলৰ, বা এয়াৰড্ৰপছ আছে, এয়াৰবোট আছে, ৱায়াৰলেছ
এয়াৰবোৰ। ইয়াত মোবাইলৰ সম্পূৰ্ণ এচেছৰিজ আপোনালোকে সকলোখিনি পাই যাব, সকলোখিনি এভেইলেবল হৈ আছে। ইয়াত আপোনালোকে মনৰ ইচ্ছাৰে এটা মোবাইল কিনিব পাৰিব, আপোনালোকে কম ৰেটত পাই যাব। যিহেতু কম ৰেঞ্জৰ পৰা ইয়াত মোবাইল এভেইলেবল হয়, আপোনালোকে কম ৰেঞ্জৰ পৰা ইয়াত মোবাইল পাই যাব। আপোনালোকে মনৰ ইচ্ছাৰে মোবাইল এটা কিনিব পাৰিব। আপোনালোকে আহিব ইয়ালৈ, এবাৰ আহি আপোনালোকে এবাৰ ভিজিট কৰিব, ভিজিট কৰি চাব আপোনালোকে মোবাইলখিনি। ইয়াত যিখিনি ওচৰত আছে মানুহ, ধৰক দেৰগাঁও হওক, গোলাঘাট হওক, নুমলীগড় হওক, বোকাঘাট হওক, যিসকল মানুহ আছে ওচৰৰ, আপোনালোকে আহিব পাৰে। যিহেতু প্ৰথম আৰম্ভণি হৈছে এনেকুৱা এখন দোকান ইয়াত, আৰু সেইটো বহুত সুখৰ কথা বন্ধুসকল। ইয়াত যেনেকুৱা এখন দোকান এনেকুৱা এটা লোকেশ্যনত আৰম্ভ হৈছে, অ'পেনিং হৈছে নতুনকৈ, সেইটো বহুত ভাল কথা। আপোনালোকে আহিব, আৰু যিসকল দূৰৈৰ পৰাও আহে আপোনালোকেও ভিজিট কৰিব, ভিজিট কৰি চাই ল'ব। আপোনালোকৰ যদি এটা দৰকাৰ হয় বা এটা প্ৰয়োজন হয় মোবাইল, আপোনালোকে ইয়াত কিনিব পাৰিব, আৰু ইয়াত কমতকৈ কম ৰেটত পাই যাব আপোনালোকে। আৰু চবৰে ইচ্ছা থাকে এটা আইফোন লোৱাৰ, বহুতৰে এটা ইচ্ছা থাকে আইফোন লোৱা, যে আইফোন এটা যদি ল'ব পাৰিলেহেঁতেন। আপোনালোকে কম ৰেঞ্জতো ইয়াত আইফোন পাই যাব, আপোনালোকে ল'ব পাৰিব। যিহেতু ওচৰতে আছে দোকানখন, ওচৰত থকাৰ কাৰণে আপোনালোকৰ যিহেতু সুবিধা হ'ব। আৰু আজিতো কেকটো কাটিবই লাগিব ন, ফাৰ্ষ্ট অ'পেনিং হয় দোকান, সেইকাৰণে এইটো কেক কটা হ'ব। আপোনালোকক দেখাই দিছোঁ, এই কেকটো কাটিব। আৰু যিহেতু প্ৰথম অ'পেনিং কৰিছে, কেকৰ পৰাই যিহেতু ষ্টাৰ্ট হ'ব, কেকৰ পৰা আৰম্ভণি হ'ব, সেইকাৰণে এইটো কেক ধুনীয়াকৈ ডেক'ৰেশ্যনত বনাই আনিছে। আৰু ইয়াত খোৱা মেলা ব্যৱস্থা ইয়াত কৰিছে, পেকেট লাঞ্চ, চৰ্বত, এইখিনি ঘৰৰ পৰা লৈ যোৱা হৈছে, যিহেতু তাত কৰিবলৈ অকণ অসুবিধা হয়। এতিয়া ইয়াত সকলোখিনি ফাইনেলি কমপ্লিট হৈ গ'ল, ইয়াত সকলো ডেক'ৰেশ্যন কমপ্লিট। এতিয়া সকলোখিনি আহি ৰৈ আছোঁ আমি, আৰু ৰৈ আছোঁ কাৰ কাৰণে আপোনালোকে নিশ্চয় জানে, ইউটিউবাৰ লেজি গাই আহিব, লেজি গাই কাৰণে ৰৈ থকা হৈছে। আৰু দয়া অৰ্থাৎ টেঙা নিদিবা, যি ইউটিউবাৰ আছে দেৰগাঁৱৰ, তাৰ কাৰণেও আমি ৰৈ থকা হৈছে। তেওঁলোক আহিব, তেতিয়াই ফিটা কটা আৰম্ভ হ'ব, কেক কটা আৰম্ভ হ'ব। ফাইনেলি সেইটো সময়তে অ'পেনিং হ'ব। আৰু সঁচা মনটো আজি বহুত ভাল লাগিছে, অকল মোৰ বুলিয়ে নহয়, আমাৰ লগৰ যিখিনি আহিছোঁ আমি বা আমাৰ গাঁৱৰ মানুহখিনিও ভাল লাগিছে। কাৰণ কেলৈ, গাঁৱৰ মানুহ এটাই বা আমাৰ পৰিয়ালৰ যদি মানুহ এটাই, এটা ল'ৰাই বা এঘৰ মানুহে যদি এনেকুৱা এটা কাম কৰে বা এনেকুৱা এখন দোকান খোলে, মনত বহুত ভাল লাগে, মানে বহুত ফূৰ্তি লাগে। আৰু আগবাঢ়ি যাওক, আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু আগবাঢ়ি যাওক। যিহেতু আজি প্ৰথম দিন হয় অ'পেনিঙৰ, আমি সকলোৱে যাতে মিলি আশীৰ্বাদ কৰোঁ যাতে আৰু আগবাঢ়ি যাওক আগলৈ। ফাইনেলি বন্ধুসকল, লেজি গাই আহি গ'ল, লেজি গাই আহি উপস্থিত হ'ল, আৰু এতিয়াই ফিটা কটা আৰম্ভ হ'ব, তাৰপাছতে কেক কটা আৰম্ভ হ'ব, দোকান অ'পেনিং কৰা হ'ব। ফাইনেলি চাওক বন্ধুসকল, ফিটা লগাই দিয়া হ'ল, ফিটা কাটিব। আৰু ফিটা কাটিব মোৰ ভাইটি মাকে, অৰ্থাৎ আমাৰ বায়ে হয়, বায়ে ফিটা কাটিব। আৰু আমি সকলোখিনি এতিয়া ফিটা কটাত চাই আছোঁ, ফিটা কটাত ব্যস্ত। সেয়া দেখিছে আপোনালোকে, ফাইনেলি লেজি গাই ৰৈ আছে। পাছত লেজি গাই আহিলে, আৰু টেঙা নিদিবা আহিবলৈ আছে, অৰ্থাৎ দয়া আহিবলৈ আছে। দয়া আহি পোৱাহি নাই, আহি আছে। আমি যিহেতু সময়টো বেছি হৈ গৈছে, সেইকাৰণে ফিটা কটা আৰম্ভ কৰি দিছোঁ, তেওঁ অকণ দেৰি হ'ব বুলি কৈছে। লেজি গাই অহাৰ লগে লগে আমি ফিটা কটা আৰম্ভ কৰি দিছোঁ বন্ধুসকল। ফিটা কাটিছে ফাইনেলি, আৰু আপোনালোকক বাৰ বাৰ কৈছোঁ আশীৰ্বাদ কৰিব সকলোৱে যাতে আগবাঢ়ি যাওক এনেকৈ। ফাইনেলি কটা হ'ল, ফিটা কটা হ'ল, এতিয়া কেক কটা হ'ব বন্ধুসকল। ইয়াত চাওক, আমি সকলো ৰৈ আছোঁ, আমাৰ গাঁৱৰ সকলো মানুহ আছে, আৰু ৰোজোতো এজন দুজন আহিছে, বেলেগ জেগাৰো মতা হৈছে। আৰু বন্ধুসকল, দেৰগাঁও আৰক্ষী থানাৰ আমাৰ ছাৰকো মতা হৈছিলে। ছাৰ ৰাতি আহিম বুলি ক'লে, কিবা কামত ওলাই গ'ল, সেইকাৰণে আহিব নোৱাৰিলে, তেওঁ ৰাতি আহিব। ফাইনেলি চাওক আপোনালোকে ভিতৰৰ পৰিৱেশ, ফিটা কটা পাছৰ পৰিৱেশ, এয়া ধুনীয়াকৈ সকলোখিনি ডেক'ৰেশ্যন কমপ্লিট হৈ যোৱাৰ পিছত দোকানখন ইমান ভাল লাগিছে দেখি। এতিয়া এইখনে দোকান হৈ বন্ধুসকল, চাওক ইয়াত সকলো এভেইলেবল পাই যাব। মই বাৰ বাৰ কৈ আছোঁ আপোনালোকক আকৌ, এতিয়া আমাৰ কেক কটা আৰম্ভ হ'ব। আপোনালোক খালি আহিব দোকানখনত, যিহেতু নতুন খোলা হৈছে, আপোনালোকে এবাৰ হ'লেও ভিজিট কৰিব, এবাৰ হ'লেও চাই যাব। আপোনালোকে পচন্দ হ'লে ল'ব, আহিব এবাৰ ভিজিট কৰিব, দোকানখন চাই যাব। আৰু মোৰ পিছত আপোনালোকে নিশ্চয় দেখিছে, লেজি গাই আছে, লেজি গাই ভিডিঅ' কৰি আছে। আৰু কেকটো কাটিবৰ কাৰণে দয়া আহিম বুলি কৈছে, সেইকাৰণে দয়া আহিবৰ কাৰণে ৰৈ দিছোঁ অকণমান, সি আহক, কাৰণ যিহেতু তাক ইনভাইট কৰা হৈছিলে, সি আহিম বুলি কৈছে। আৰু সি নহাকৈ কেকটো কাটি দিলেও বেয়া হ'ব, সেইকাৰণে সি আহি লওক, অকণমান সময় ৰৈ দিয়া। বন্ধুসকল, ফাইনেলি টেঙা নিদিবা পাই গ'লি, অৰ্থাৎ আমাৰ দয়া পাই গ'লি আহি পেলাই। এতিয়া কেক কটা আৰম্ভ হ'ব। চব ফাইনেলি সি আহি পাই গ'লি, আৰু শুভেচ্ছা জনাইছে আহি পেলাই। আমি ইয়াৰ কাৰণে ৰৈ আছিলোঁ, টেঙা নিদিবৰ কাৰণে। আৰু এটা সঁচা কথা কওঁ, দয়াক দেখিলে আপোনালোকৰ নালাগে যে এনেকুৱা ৰ'ষ্ট কৰে, মানে ৰ'ষ্ট কৰা দৃশ্যবোৰ চকুৰ আগলৈ আহি যায়। আৰু ইমান ঠাণ্ডা মুণ্ডা ওচৰত, নালাগে যে ইমান মুখখন চোখা বা ইমান এনেকুৱাকৈ ৰ'ষ্ট কৰে বুলি। এতিয়া চাওক ফাইনেলি বন্ধুসকল, কেক কাটিবলৈ আৰম্ভ কৰিছে।
ফাইনেলি কেক কটা আৰম্ভ কৰিছে তেওঁলোকৰ ককাই ভাই কিজনে কেক কাটিছে আপোনালোকে দেখিছে নিশ্চয় এয়া কেক কটা আৰম্ভ হৈছে আৰু বন্ধুসকল এই চাউণ্ডটো মই মিউট কৰি থৈছোঁ দেই মানে ইমান চাউণ্ডৰ পৰা একোৱে নহয় সেইকাৰণে মই মিউট কৰি পেলাই আপোনালোকক কৈছোঁ আৰু এবাৰ পোৱালিও আছে দেখিছে আপোনালোক ফাইনেলি কেক কটা হৈ গ'ল বন্ধুসকল কেক পোৱা হৈছে চবকে সকলোখিনি কাম হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া চলি আছে খোৱা বোৱা লাঞ্চ দিয়া হৈছে চবকে আৰু চবৰে খোৱা বোৱা চলি আছে এতিয়া সকলোখিনি কাম সম্পূৰ্ণ হৈ গ'ল এনেকৈ বন্ধুসকল সকলোৰে লগতে ফূৰ্তি কৰি দিনটো এনেকৈ পাৰ হৈ গ'ল আৰু অতি সুন্দৰকৈ দোকানখন অপেনিং কৰা হ'ল বন্ধুসকল সকলোৰ লগতে হাঁহি ধেমালিৰ মাজতে ভাল লাগিলে মানে বহুত আৰু আজি সকলো ডিটেইলছ আপোনালোকক দেখুৱাই দিব নোৱাৰিম প্ৰত্যেকটো মোবাইলৰ দাম বা প্ৰত্যেকটো মোবাইলৰ মডেল কোনটো কিমান দাম এনেকৈ দেখুৱাই দিব নোৱাৰিম বন্ধুসকল আপোনালোকক মই আৰু ইয়াৰ নেক্সট ভিডিঅ'ত এটা ভিডিঅ' বনাম যিহেতু আজি ব্যস্ততাত আছে সকলো সেইকাৰণে দেখুৱাই দিব নোৱাৰি এতিয়া বন্ধুসকল আমি ঘৰলৈ যাবলৈ ওলালোঁ যিহেতু আমি যাওঁগৈ আমাৰ বহুত দেৰি হৈ গ'ল যিসকল আছে পাছত সেইসকল আহিব আমি গুচি আহিলোঁ আমি মানে যাব লৈছোঁ দেৰি হৈ যাবৰ কাৰণে সময়টো বেছি হৈ গ'ল সেইকাৰণে আমি যাব লৈছোঁ সকলোকে এৰি আমি ফাইনেলি যাব ওলালোঁ আৰু বন্ধুসকল আপোনালোকক কৈ দিছোঁ আজি মেইন উদ্দেশ্যটো সেইটোৱে আছিলে মোবাইল অপেনিং কৰা আৰু মোবাইলৰ দোকানখন দেখুওৱা যিহেতু নতুনকৈ অপেনিং হৈছে আপোনালোক আহিব আৰু বন্ধুসকল মই ভিডিঅ' প্ৰথমতে আপোনালোকক দেখুৱাইছিলোঁ এই লোকেশ্যনটো ক'ত দেৰগাঁৱত কাঞ্চা হোটেলৰ ছাইডত নিয়েৰ লাহতিৰ ওচৰত আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াৰ লোকেশ্যনটো সম্পূৰ্ণ লোকেশ্যন মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম আপোনালোকে ডিছক্ৰিপশ্যনত চাই ল'ব যদি আহে আৰু কণ্টেক্ট নম্বৰো দি থ'ম আপোনালোকে A to Z সকলোখিনি সুধিব পাৰিব মই ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰবোৰ দি থ'ম দোকানৰ আৰু আপোনালোকে সেইটো অসুবিধা পালে আপোনালোকে আমাৰ ভিডিঅ'ত কমেণ্ট কৰি জনাব যদি আপোনালোকে কিবা অসুবিধা পায় বা কিবা সুধিবলগীয়া হয় আৰু আপোনালোকে আহিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল যাতে সকলোৱে গম পায় যিহেতু নতুন অপেনিং কৰিছে নতুন দোকান সেইকাৰণে যাতে সকলোৱে গম পায় সকলো যাতে মনৰ ইচ্ছাটো পূৰ হয় যাতে অতি কম মূল্যত এটা ভাল মোবাইল কিনিব পাৰে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল আমি ফাইনেলি ঘৰ পাই গ'লোহি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব যাতে সকলোৱে গম পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গতিকে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত তেতিয়ালৈকে ধন্যবাদ জয় আই অসম